ডক্টর বাণীকান্ত কাকতি এৱাৰ্ড সরকারি স্কুটিখন কোনো পুরস্কার নহয়। ডক্টর বাণীকান্ত কাকতি বঁটাৰ নতুন নিয়ম লৈ ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। ডক্টর বাণীকান্ত কাকতি বঁটাৰ নতুন নিয়ম সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টর হিমন্ত বিশ্ব শৰ্মাই। কলেজত যাবলৈ স্কুটি দিয়া হয়, কলেজতে যদি নপৰে কোচিং হে কৰে তেন্তে চৰকাৰৰ বিনামূলীয়া স্কুটিৰ লোভ কিয়? প্রত্যেক কথাতে জেদ কৰিলে চৰকাৰে শুনি নাথাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। স্কুটি লাগিলে কলেজ যাবই লাগিব, স্কুটিখন কোনো পুৰস্কাৰ নহয় মুখ্যমন্ত্ৰী। উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰদান কৰা ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাক লৈ নতুন নিয়ম প্ৰণয়ন কৰিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰয়ে ৭৫% নম্বৰ আৰু ছাত্ৰীয়ে ৬০% নম্বৰ লাভ কৰিলে নাপাব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা। ডক্টর বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ ছাত্ৰই ৭৫% নম্বৰ আৰু ৬০% নম্বৰ লাভ কৰাৰ লগতে কৰিব লাগিব চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি নকৰা প্ৰাৰ্থীয়ে নাপাব ডক্টর বাণীকান্ত কাকতি মেধা বঁটা। অন্য ৰাজ্যৰ কলেজ কোচিং চেণ্টাৰত নাম লগালে লাভ নকৰিব স্কুটি। নিযুত মইনা আঁচনিৰ ধন লাভ কৰা ছাত্ৰীয়েও লাভ নকৰিব স্কুটি।